স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো যে মই মোৰ ৱেট লছ জাৰ্নি যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া মই এনেকুৱা ধৰণৰ এটা কথা মই শিকিছিলো বা বুজিছিলো বা মই প্ৰথমতে বুজা নাছিলো, পিছত লাহে লাহে মই বুজি উঠিলো আৰু সেইটো বিষয়ৰ ওপৰত যেতিয়া মই ভালকে মনোনিৱেশ কৰিলো তেতিয়া গম পালো যে হি এটা ডাঙৰ সমস্যা আৰু সেই ডাঙৰ কথাটো যেটো মানে এটা ৰুট কজ বুলি কোৱা হয়, যাক মূল কথা বুলি কোৱা হয়, সেই কথাটো আমি কেতিয়া গুৰুত্ব নিদিওঁ। তেনেকুৱা ধৰণৰ ভুল সকলোৱে কৰে, আপোনালোকেও কৰে, ময়ো কৰিছিলোঁ। গতিকে মই এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমতে আমাৰ যেতিয়া আমি শকত হওঁ তেতিয়া আমি কি কৰোঁ? ধৰক আমাৰ এনেকুৱা হয় যে আমাৰ কাপোৰ ভালকৈ আমাৰ গাত নহয়। প্ৰথমতে স্মল থাকে, তাৰপিছতে মিডিয়াম, তাৰপিছত এক্সেল, ডাবল এক্সেল, ট্ৰিপল এক্সেল এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে। কাপোৰ চাইজত নহয়, মুখৰ যিটো ৰং সেইটো বেয়া হৈ যায়। তাৰপিছত আপোনাৰ অনবৰত গাটো যেন য'ত ত'ত যেন অকণ অকণ বিষ বিষ এনেকুৱা নিচিনা লাগে, ভাগৰ লাগি থাকে অনবৰতে। তাৰপিছত বয়সতকৈ আগতে বয়সস্থ যেন লাগে। তাৰপিছতে আপোনাৰ ধৰক মানে অভাৰ ইট কৰে, যেতিয়া তেতিয়া কিবা কিবি খাবলৈ মন যায়, যেতিয়া যি মন যায় তাকে খাই দিয়া হয়। এনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা আমাৰ শৰীৰত দেখা দিয়ে। তেতিয়া আমি ভাবোঁ যে আমি ওজন কমাব লাগে, আৰু ওজন কমাব লাগে বুলি ভবাৰ লগে লগে আমি এখন ডায়েট চাৰ্ট ফ'ল' কৰোঁ। ডায়েটখন হয় আমি কোনো কাৰোবাৰ পৰা লওঁ, নহয় আমি কাৰোবাক দেখি পেলাই কৰোঁ, নাইবা এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ কথাবিলাক লৈ পেলাই আমি এখন ডায়েট চাৰ্ট ফ'ল' কৰোঁ। ডায়েট চাৰ্টখন যেতিয়া আমি ফ'ল' কৰোঁ, আমাৰ অনায়াসে 5 কেজি বা 7 কেজি ওজন কমি যায়। কিয় কমে? সেইখিনি আমাৰ শৰীৰৰ ৱাটাৰ ৱেইট, সেইকাৰণে আমাৰ সোনকালে কমি যায়। যে কমি যায় তেতিয়া আমাৰ মনটো ভাল লাগে যে মই ডায়েট কৰিছোঁ, মই ধুনীয়াকৈ মই ক্ষীণাই গৈছোঁ। কিন্তু এটা সময়ত গৈ পেলাই ৰৈ গ'ল আৰু নকমা হ'ল। তেতিয়া কি কৰা যাব? কিবা এটাতো কৰিব লাগিল। তেতিয়া আমি বহুত চিন্তা কৰোঁ যে আমি কি কৰিলে আমাৰ ডায়েটটো, আমাৰ ওজন কমিব, কাৰণ ওজন কমাটো আমাৰ কাৰণে আটাইতকৈ জৰুৰী কথা হৈ পৰে। তেতিয়া আমি কৰোঁ কি, যে হয় আমি ল' কাৰ্ব ডায়েটত যাওঁ, নাইবা আমি ফাষ্টিং কৰোঁ। যিটোৱে নকৰোঁ, হয়তো আমি ল' কাৰ্ব ডায়েট এখন ফ'ল' কৰোঁ, নাইবা আমি ফাষ্টিং কৰিবলৈ লওঁ। আৰু এইবিলাক যেতিয়া কৰোঁ তেতিয়া আকৌ আমাৰ ৱেইট কমে। 40 দিন 50 দিন এনেকৈ কৰাৰ পিছত আমিতো আৰু সদায় ফাষ্টিং কৰি থাকিব নোৱাৰোঁ, বা সদায় ল' কাৰ্ব ডায়েট নহয় আমাৰ। গতিকে আমি এটা সময়ত আমাৰ ঠিক আছে এইখিনি ৱেইট লছ হ'ল, এতিয়া আমি মোৰ যিখন অৰিজিন ৰুটিন, সেই ৰুটিনখনলৈ আহিম। যেতিয়া অৰিজিন ৰুটিনখনলৈ অহা যায়, আকৌ কি হয়, যিখিনি কমিছিল তাতকৈ বেছিকৈ আপোনাৰ শৰীৰলৈ ওজন ঘূৰি আহে। লাগিল হাহাকাৰ যে মইতো ইমান ধুনীয়াকৈ কৰিছিলোঁ, ডায়েট কৰিছিলোঁ, ইমান ধুনীয়াকৈ মোৰ কমিছিল, মোৰ এনেকুৱা কিয় হ'ল? অশান্তি আৰম্ভ হৈ যায়। এইখিনিতে মই ক'ব বিচাৰোঁ যে এটা হৰম'নৰ কথা, যিটো হৰম'নৰ কাৰণে এইবিলাক আচলতে হয়। এই হৰম'নটোৰ নাম হৈছে কৰ্টিচল। কৰ্টিচল হৰম'ন এনেকুৱা এটা হৰম'ন যিটো শৰীৰত কমিলেও অশান্তি, বাঢ়িলেও অশান্তি, বাঢ়িলে আৰু বেছি অশান্তি। গতিকে এইটো বস্তু, এই হৰম'নটো বেলেঞ্চ কৰি ৰখাটো বৰ ডাঙৰ কথা। যিসকলে আজিকালি মই যদিও কওঁ যে ষ্ট্ৰেছ নল'ব, ষ্ট্ৰেছ লোৱাটো বেয়া কথা, বা মানে মানসিক যিটো চাপ, সেই চাপটো নল'ব, সেইটো বেয়া কথা, চাপৰ পৰা সদায় দূৰত থাকক, যদিও মই কওঁ, বা মই নহয় বহুতেই কয়, যদিও কোৱা যায়, কিন্তু আজিকালি হৈছে কি, আজিকালি ষ্ট্ৰেছৰ পৰা দূৰত থকাটো এটা ডাঙৰ চেলেঞ্জ, সম্ভৱেই নহয়। কিন্তু ঘটনাটো হৈছে, যদি আপুনি বহুদিন ধৰি ষ্ট্ৰেছ আপোনাৰ জীৱনত এটা অংশ হৈ পৰিছে, আৰু যদি আপুনি ধৰক এনেকুৱা ধৰণৰ হৈ যায় কেতিয়াবা যে ষ্ট্ৰেছ মোৰ জীৱনত থাকিবই, মোৰ জীৱনৰ এটা অংশ ষ্ট্ৰেছটো, মানসিক চাপটো। ৰাতিপুৱা শুই উঠিলে আপুনি তাৰমানে আপোনাৰ মনটো অশান্ত, মুখখন আপোনাৰ উজ্জ্বলতা নাই, আপুনি হেতা মুখ আৰু এখন মানে চিন্তিত এখন মুখ লৈ আপুনি ৰাতিপুৱা উঠিলে, আকৌ কাম বন কৰি গোটেইখন টেনশ্যন লৈ 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 ষ্ট্ৰেছ লৈ লৈ এটা সময়ত ৰাতি বিচনালৈ গ'ল, সেই তেনেকুৱাই এখন মুখ লৈ, মানে কোনো ধৰণৰ উজ্জ্বলতা নাই, অনবৰত অশান্তি, অনবৰত আপোনাৰ দুখী, আপোনাৰ ষ্ট্ৰেছ অনবৰত লৈ পেলাই আপুনি আকৌ শুবলৈ গ'ল। এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া হৈ থাকে নহয়, এই গোটেই কথাবিলাক হৈ থাকোঁতে আপুনি কি হয়, কেতিয়াবা আপোনাৰ ধৰক অফিচতে আপোনাতকৈ তলৰ মানুহক আপুনি বেয়াকৈ ক'লে, বা ঘৰত আহি পেলাই আপুনি আপোনাৰ ল'ৰা ছোৱালীকেইটাক বেয়াকৈ ক'লে, বা গালি পাৰিলে, বা কিবা এটা বস্তু দলিয়ালে, বা মানসিক অশান্তিত বা কেতিয়াবা চিঞৰ বাখৰ কৰিলে, যে আপোনাক এটেনশ্যন দিব লাগে, এনেকুৱা এটা আপোনাৰ মনোভাৱ সৃষ্টি হয়। কিয় হয়? যে আপুনি আচলতে ভিতৰি সুস্থ নহয়, আপুনি ভিতৰি অসুস্থ, আপুনি মানে অশান্তিত আছে ভিতৰি।
আৰু সেইকাৰণে আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান প্ৰভাৱ আপোনাৰ বাহিৰত দেখা যায় আৰু ফলত কি হয় আপোনাৰ অশান্তি আৰু দুগুণ বাঢ়ে আৰু এই গোটেই কথাবিলাকৰ ফ্ৰাষ্ট্ৰেশ্যনটোক আমি ক'ত আমাৰ মানে আমি যিটো আমাৰ ক'ত কি কৰিলে আমি সুখী হ'ম বুলি ভাবোঁ সেইটোৱে হ'ল খাদ্য খালে ভালকৈ খাদ্য খালে আমাৰ এইটো আমাৰ এনেকুৱা লাগে যেন আমি এইটো খাদ্যটো খালে আমাৰ মনটো ভাল হৈ যাব আৰু সেইকাৰণে আমি খাওঁ আৰু খোৱাৰ লগে লগে হয় কি অকণমান সময়ৰ কাৰণে খোৱাৰ পিছত অকণমান সময়ৰ কাৰণে হয়তো মনটো ভাল লাগি থাকে সেইটো মই নকওঁ নালাগে বুলি কিন্তু আকৌ বেক কৰে আপোনাৰ সেই ৰুটিনখনলৈ ফলত কি হয় আপোনাৰ ষ্ট্ৰেছ লেভেল আপোনাৰ বাঢ়ি গৈ থাকে আৰু এই বস্তুটোৱে হৈছে মই যিটো হৰমনৰ কথা ক'লোঁ সেই হৰমনটো বাঢ়ি গৈ থাকে এতিয়া কথাটো হৈছে এই হৰমনটো যে বাঢ়িছে আমি কেনেকৈ গম পাম এইটো বাঢ়িছে বুলি আমি গম পাবৰ বাবে আমি টেষ্ট কৰিব পাৰোঁ আমাৰ চালাইভা মানে আমাৰ মুখৰ লেলাউটি আমাৰ পেচাব আৰু আমাৰ ব্লাড টেষ্ট বা মানে তেজৰ পৰীক্ষা কৰিলে এই হৰমনটো বাঢ়িছে নে কমিছে সেইটো আমি গম পাম গতিকে এই হৰমনটো যেতিয়া আমি গম পাম যে আমাৰ বাঢ়িছে বা কমিছে তেতিয়া আমি সজাগ হ'ব লাগে যে ইয়াক কেনেকৈ ঠিক কৰিব পৰা যায় আৰু এই হৰমনটোৰ বাবে আমাৰ এনেকুৱা ধৰণৰ মই যেতিয়া যিবোৰ কথা ক'লোঁ এইবোৰ কথা হয় এতিয়া এইটো মই নকওঁ যে এই হৰমনটো ঠিক কৰিবৰ কাৰণে মেডিচিন নাই মেডিচিন আছে ডাক্তৰৰ ওচৰলৈ যাব ডাক্তৰে আপোনাক মেডিচিন দিব মেডিচিন খাব কিন্তু মই ক'ব বিচাৰোঁ যে মেডিচিন নোখোৱাকৈ আপুনি কেনেকৈ নিজকে ঠিক কৰিব যদি এক্সট্ৰিম হৈ যায় তেতিয়া আপুনি বহুত বেছি হৈ যায় তেতিয়া আপুনি ডাক্তৰৰ পৰামৰ্শ লওক আৰু ডাক্তৰৰ লগত কথা পাতি দৰবো খাওক কিন্তু এইটো বস্তু নিজেই নিজক ঠিক কৰিবলৈও চেষ্টা কৰক কাৰণ দৰব এৰি দিয়াৰ লগে লগে হয়তো আপুনি জেগালৈ আহি যাব আকৌ তেনেকুৱা হৈ যাব গতিকে এতিয়া কথাটো হৈছে যে ই বাঢ়িলে কেনেকুৱা হয় কমিলে কেনেকুৱা হয় যেতিয়া বাঢ়ে তেতিয়াও বেলেগ চিমটমছ হ'ব যেতিয়া কমে তেতিয়াও বেলেগ হ'ব গতিকে কথাটো হৈছে যে যেতিয়া বেছি হয় তেতিয়া আপোনাৰ মুখৰ ৰং গাৰ ৰং লাহে ক'লা পৰিব মানে প্ৰথমতে অলপ ক'লা পৰিব লাহে বেছি ক'লা পৰি গৈ থাকিব এইটো হৈছে বেছি যেতিয়া হয় তেতিয়া লক্ষণ মুখত গুটি ওলাব সৰু গুটি ওলাব খুব বিষাব যাৰ কাৰণে আপোনাৰ অতাই অশান্তিত লাগি থাকিব অশান্তিত মানে আপুনি মানে কি বুলি কওঁ মানে বিৰাট দিগদাৰী অনুভৱ কৰিব আৰু আপুনি বেলুনৰ নিচিনা আপোনাৰ মুখখন ফুলি যাব আপোনাৰ শৰীৰটো শকত হ'বই লগতে বেলুনৰ নিচিনা মুখখনো ফুলি যাব যেতিয়া আপুনি মুখ চুখ ধুব তেতিয়া আপুনি গম পাব যে মই ফুলি গৈছোঁ মানুহজনী মুখখন বেলুনৰ নিচিনা ফুলি যাব আৰু আপোনাৰ মানে কি হ'ব পেটত চৰ্বি জমা হ'ব পেট সাধাৰণতে যিসকল মহিলা হওক পুৰুষ হওক এইটো হৰমন বাঢ়ে তেতিয়া পেটত বেছিকৈ চৰ্বি জমা হয় আৰু ধৰক আপুনি মুডটো এইমাত্ৰ ভাল হ'ব এইমাত্ৰ বেয়া হ'ব কি কথাত ভাল আছিল কি কথাত বেয়া হ'ল আপুনি নিজে গম নাপাব মিঠা খাবলৈ সাংঘাতিক মন যাব লগতে নিমখীয়া খাবলৈও মন যাব গতিকে আপুনি গমেই নাপাব যে কোন সময়ত আপোনাৰ মিঠা খাবলৈ মন গৈছে কোন সময়ত আপোনাৰ নিমখীয়া খাবলৈ মন গৈছে আপোনাৰ এনেকুৱা হ'ব যে মই বহুত দেৰি একো খোৱা নাই মই কিবা এটা মিঠা খাওঁ বাছ মিঠা খাই দিলে আৰু যেতিয়া এইটো যেতিয়া বেছি হৈ যাব যেতিয়া অধিক হৈ যাব তেতিয়া আপুনি গমেই নাপাব আপুনি মুখত লওঁতে আপুনি গম পাব যে এইটো মিঠা খাইছোঁ বা এইটো নিমখীয়া খাইছোঁ কিন্তু আপুনি ব্ৰেইনে আপোনাৰ গমেই নাপাব যে এইটো কি খাইছে মিঠাই নে টেঙাই নে তিতাই নে একো গম নাপাব গতিকে আপোনাৰ অভাৰ ইট হ'ব এতিয়া ইটিঙৰো আকৌ মানে খোৱাৰো আকৌ দুটা কথা আছে এটা হৈছে হেপী ইটিং এটা হৈছে ষ্ট্ৰেছ ইটিং হেপী ইটিং মানে আপুনি ধৰক ডায়েট এৰি দিছে আপুনি ময়ো কেতিয়াবা কৰোঁ সেইটো যে জিতি খাইছোঁ যিটো ফূৰ্তিছে খাইছোঁ জিতি খাইছোঁ তেতিয়া আপোনাৰ ৱেইট খুব বেছি বাঢ়িলে কিমান বাঢ়িব এক মাহত আপোনাৰ খুব বেছি যদি বাঢ়ে 1 কেজি বা 1.5 কেজি কিন্তু আপুনি যেতিয়া ষ্ট্ৰেছ লৈ পেলাই ইট কৰিব মানে আপুনি যেতিয়া মানসিক চাপ লৈ আপুনি খাব তেতিয়া আপোনাৰ ৱেইট 1 মাহত 5-6 কেজি বাঢ়ি যাব গতিকে ষ্ট্ৰেছ ইটিংটো এটা বৰ ভয়ানক কথা এইটো হৈছে বাঢ়িলে হয় ঠিক আছে আৰু যেতিয়া এই যে বস্তুটো যে কমে এইটো হৰমন যেতিয়া কমে তেতিয়া কি হয় যে ভোক নলগা হয় এনেকুৱা PCOD বহুত পেচেণ্ট আছে যিবোৰ পেচেণ্টৰ গোটেই বছৰটোত পিৰিয়ডছ মাত্ৰ দুবাৰ আহে গোটেই বছৰটোত আকৌ তেওঁলোকৰ ৱেইটো ধৰক খুব কম তেওঁলোকৰ ভোকেই নালাগে যেতিয়া এইটো কমে তেতিয়া ভোক নলগা হৈ আহে খাবলৈ মন নাযায় একো বস্তুৱে খাবলৈ মন নাযায় সেইটো বা পিৰিয়ডছ ঠিকমতে নহয় তেওঁলোকৰো PCOD আছে কিন্তু তেওঁলোকৰ কথাটো হৈছে যে তেওঁলোকৰ এইটো হৰমন কম
সেইকাৰণে তেওঁলোকৰ ভালকৈ পিৰিয়ডছ নহয় বা ভোক নালাগে, খাবলৈ মন নাযায়। আৰু হয় কি মাংসপেশীবোৰ খুব দুৰ্বল লাগে, মই যেন অনবৰত শুইয়ে থাকিম, একো যেন নকৰিমেই, মানে অনবৰত শুই থাকিম এনেকুৱা নিচিনা লাগে, অলপ অলপ বিষো থাকে, অনবৰত এলাহ এলাহ ভাৱ থাকে, শুই থাকিব মন যায়, একো কৰিবলৈ মন নাযায়, তেনেকুৱা ধৰণৰ হয় যেতিয়া কম হয়। আৰু যেতিয়া বাঢ়ি থাকে তেতিয়া ডিজিনেছো থাকে, অলপ অলপ ভাগৰুৱা ভাগৰুৱা অনবৰত হৈ থাকে। গতিকে এই গোটেই কথাবিলাক যেতিয়া হয় তেতিয়া আপুনি গম পাব লাগে যে আপোনাৰ এইটো হৰমন বাঢ়িছে। আৰু এই হৰমনটো কণ্ট্ৰল কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব সেইটো মই ক'ব বিচাৰোঁ। সেইটো আটাইতকৈ জৰুৰী কথা। সেইটোৱে হৈছে যে আপুনি যদি বহুদিন ধৰি ডায়েট কৰি আছে তেনেহ'লে ডায়েট এৰি দিয়ক। এসপ্তাহ 10 দিনৰ বাবে আপুনি ডায়েট এৰি দিয়ক। আপুনি আপোনাক সময় দিয়ক, নিজক সময় দিয়ক, নিজক সময় দিয়ক, নিজক বুজাওক যে মই বহুতে ভাবে যে মই ডায়েট কৰিছিলোঁ, ডায়েট কৰোঁতে মোৰ ৱেইট কমিছিল, কিন্তু এতিয়া মোৰ ডায়েট কৰিলেও ৱেইট নকমে বা এনেকুৱা কৰিলেও মোৰ একো নহয়, মোৰ শৰীৰেই বেয়া। নহয়, মোৰ শৰীৰেই বেয়া, মই এনেকৈ মোৰ মানে কি মোৰ শৰীৰে নলয়েই, একেবাৰে নহয়। আপোনাৰ শৰীৰটো সাংঘাতিক ধুনীয়া। ভগৱানে ঈশ্বৰে আপোনাক সাংঘাতিক ধুনীয়াকৈ বনাইছে। আপুনি 100 কেজিৰো যদি হয়, আপোনাৰ মুখত সাংঘাতিক পিম্পলছ আছে, আপুনি ক'লা পৰিছে, তথাপিও আপুনি আইনাত নিজকে চাওক, চাই পেলাই কওক চাওক মোৰ চকুকেইটা সাংঘাতিক ধুনীয়া, মোৰ লিপছটো সাংঘাতিক ধুনীয়া, মোৰ চুলিখিনি সাংঘাতিক ধুনীয়া। চব বস্তু ঈশ্বৰে আপোনাক সুন্দৰকৈ দিছিল, কিন্তু আপুনি তাক ধ্বংস কৰিছে, নিজে ধ্বংস কৰিছে। তাত ঈশ্বৰৰ কোনো কথা নাই, নিজে ধ্বংস কৰিছোঁ। গতিকে প্ৰথমতে নিজক ভাল পাবলৈ শিকক। যেতিয়া নিজক ভাল পাব, খুব ধুনীয়াকৈ আপুনি সাজি পাৰি খুব ধুনীয়াকৈ ওলাই যাওক। এসপ্তাহ 10 দিনৰ কাৰণে ডায়েটৰ পৰা ব্ৰেক লওক। আৰু সপ্তাহত এদিন অন্তত আপুনি বন্ধুবৰ্গৰ লগত, আপোনাৰ যদি খুব ভাল বন্ধু আছে, বন্ধুবৰ্গৰ লগত ওলাই যাওক, ফূৰ্তি কৰক, খুব ধুনীয়াকৈ নিজকে খুব ধুনীয়াকৈ সজাওক, খুব ধুনীয়াকৈ সজাই ওলাই যাওক, ফূৰ্তি কৰক। আৰু নিজক আপুনি কওক যে মই তোমাৰ ওপৰত মই বহুত অত্যাচাৰ কৰিলোঁ। নিজৰ শৰীৰটোক কওক যে মই বহুত অত্যাচাৰ কৰিলোঁ, এতিয়া মই তোমাক হিল কৰিম, তোমাক মই যত্ন ল'ম আৰু তোমাক মই ভালকৈ ৰাখিম। নিজক কওক আৰু নিজক প্ৰথমতে প্ৰাধান্য দিবলৈ লওক। যেতিয়ালৈকে আপুনি নিজক ভাল নাপাব তেতিয়ালৈকে আপুনি কেতিয়াও আপোনাৰ কোনো ধৰণৰ ৱেইট লছেই হওক বা অন্য কোনো কামেই হওক বা নিজকে সজোৱাৰ ক্ষেত্ৰতে হওক কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে প্ৰথম কথা হ'ল নিজক সময় দিয়ক, নিজৰ কথা ভাবক, নিজে কি খাব, কেনেকৈ থাকিব, কিমান ধুনীয়াকৈ থাকিব, কিমান ধুনীয়াকৈ মেকআপ কৰিব, সেই বিষয়ে চিন্তা কৰক। আৰু নিজক সময় দিয়ক আৰু নিজক বুজাওক যে মই তোমাক ভালকৈ ৰাখিম। নিজক ভালকৈ ৰখাটো, নিজক ভাল পোৱাটো বহুত ডাঙৰ কথা। ঈশ্বৰে আপোনাক খুব এখন ধুনীয়া পৃথিৱীলৈ পঠিয়াইছে, খুব ধুনীয়া এটা স্বাস্থ্য উপহাৰ দিছে, তাক আপুনি লালন পালন কৰক, ভালকৈ ৰাখক। যেতিয়াই আপুনি নিজক সময় দিবলৈ ল'ব, নিজৰ কথা ভাবিব, নিজক ধুনীয়াকৈ ৰাখিবলৈ ল'ব, নিজক ভাল পাবলৈ ল'ব, তেতিয়াই দেখিব আপোনাৰ সকলো কথাই ঠিক হৈ গৈছে। আৰু এই ক্ষেত্ৰত আপোনালোকে কেইটামান হাৰ্বছৰ কথা মই ক'ব বিচাৰোঁ, যিকেইটা মই খাইছিলোঁ সেইকেইটা কথা ক'ব বিচাৰোঁ। এটা হৈছে চটাৱৰী দিনটোত 2 বাৰ খাব পাৰে। এটা হৈছে মই আগতেও ভিডিঅ' এটাত কৈছোঁ যে মাঞ্জেষ্টা এতিয়া গৰম পৰিছে, গতিকে মাঞ্জেষ্টা আপুনি বইল কৰি পেলাই তাক ঠাণ্ডা কৰি খাওক, মাঞ্জেষ্টা খাওক, নহয় বা অশ্বগন্ধা খাওক দিনে এবাৰ। অশ্বগন্ধা এবাৰতকৈ বেছি নাখাব, এবাৰ অশ্বগন্ধা খাওক দিনটোত এবাৰ। আৰু আপোনালোকে মানে কি আৰু মই ক'ব বিচাৰোঁ যে মানে সেইটো যদিও ক'ব লগা কথা নহয় তথাপিতো ক'ব বিচাৰোঁ যে সেইটো কৰিলে ভাল। সেইটো হৈছে মালিচ লওক, নাৰিকল তেল বা সৰিয়হৰ তেলেৰে মালিচ লওক আৰু ৰিলেক্স হওক। যেতিয়া আপুনি মালিচ ল'ব তেতিয়া আপোনাৰ গোটেই শৰীৰটো ৰিলেক্স হ'ব, আপুনি অৱসাদ আপোনাৰ দূৰ হ'ব। আৰু যেতিয়া ৰিলেক্স হ'ব তেতিয়া আপোনাৰ টোপনি ভাল হ'ব আৰু আপুনি নিজকে সুন্দৰকৈ সজাই ধুনীয়াকৈ থাকক। সপ্তাহটোত এদিন আপুনি ওলাই যাওক, খুব ধুনীয়াকৈ মানে নিজকে সজাই পৰাই ওলাই যাওক। লগৰ বন্ধু বান্ধৱী যদি আছে তেওঁলোকৰ লগত যাওক, নাইবা ফেমিলি মেম্বাৰৰ লগত যাওক, নাইবা অকলে যাওক, অকলে নিজক আপুনি এণ্টাৰটেইন কৰক, ধুনীয়াকৈ ওলাই যাওক। আৰু চবতকৈ ডাঙৰ কথা যে এটা দিন মানুহক গোটেই সপ্তাহটোৰ পিছত ছানডে মানে দেওবাৰৰ দিনটো আমাৰ বন্ধ থাকে। কিয়? দেওবাৰৰ দিনটো কাম বন্ধ থাকে। গতিকে ঠিক তেনেধৰণে আপোনাৰ ব্ৰেইনটোক এটা দিন সময় দিয়ক যে হ'ব গোটেই সপ্তাহটো কাম কৰিছোঁ, গোটেই 10 দিন কাম কৰিছোঁ, অকণমান সময় ৰোৱা আৰু মনটোক ফ্ৰেছ কৰক।
আপুনি পিছৰ দিনকেইটা আপুনি কেনেকৈ যাব তাৰ কাৰণে এখন প্লেনিং বনাওক খুব ধুনীয়াকৈ এটা খুব ধুনীয়া প্লেন লৈ নিজক চলক মই সেইকাৰণে আশা কৰিছোঁ যে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে প্ৰত্যেকেই নিজক সময় দিবলৈ চেষ্টা কৰিব আৰু নিজক সময় দিয়াৰ লগে লগে দেখিব যে আপোনালোকৰ বাবে এখন পৃথিৱী আৰু নিজৰ শৰীৰটো সাংঘাতিক ধৰণৰ আপোন আৰু সাংঘাতিক ধৰণৰ ধুনীয়া হৈ পৰিছে মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ